ভিতৰুৱা জেগা য'ত এনেকে চালে আকাশখনত তৰা দেখা এটা ঘৰৰ পৰা বিলংছ কৰিছিলোঁ আজিৰ পৰা 10 বছৰ আগত। বিশ্বাস কৰে আপোনালোকে? যিসকলে আমাৰ ঘৰলৈ গৈছে গুপ্তাচাৰ আছে দেখিছে, আৰু সেই ঘৰটো এতিয়াও ফটো আছে মোৰ লগত। আজিৰ পৰা 12-15 বছৰ আগত তেনেকুৱা এটা 2টা ৰুমতে থাকোঁ। মা দেউতা 4টা সন্তান আমাৰ আছিলে। মই ডাঙৰ, 3জন আমি ককাই ভাই, আৰু মোৰ এজন ভণ্টি আছিল। দেউতা খেতিয়ক, মা খেতিয়ক, এটা সাধাৰণ পৰিয়ালৰ পৰা বিলংছ কৰিছিল। আৰু জীৱনত পইচাৰ কাৰণে চব্জি বিকিছিলোঁ পথাৰত, খেতি কৰিছিলোঁ, বাগান খুলিছিলোঁ, বাগানৰ পাত ছিঙিছিলোঁ। চুৰ ডকাইতৰ বাহিৰে কেইটামান পইচা আৰু কেইটামান এটা ঘৰৰ কাৰণে, মুচলা টিঙৰ কাৰণে কোনো কাম কৰিবলৈ বাকী নাছিলে। ইয়েছ অৰ নো? মই এই কথাটো কিয় কৈছোঁ, এটা মেছেজ দিবৰ কাৰণে কৈ আছোঁ। আৰু এই ঘৰখন চলিবৰ কাৰণে যি 20-30,000-15,000 টকা লাগে, সেই টকাটোৰ কাৰণে মই বিভিন্ন কাম কৰিছিলোঁ। আৰু জীৱনৰ 37টা বছৰ বিভিন্ন কাম কৰি পাৰ কৰিলোঁ। আৰু যেনে তেনে ধৰি বান্ধি ছোৱালী এজনী বিয়া পাতিলোঁ। ইয়েছ অৰ নো? কাৰণ সেইটো বয়সত কোনো আমাৰ লগত ছোৱালী বা তেনেকুৱা এটা পৰিৱেশত কোনো ছোৱালী নিদিয়ে। আৰু চেহেৰাটো আছিলে মানে আমলিজনী গতে, ডিঙি ক'ৰবাত, মূৰ ক'ৰবাত। ইয়েছ অৰ নো? এতিয়া অকণমান গালে মাংস আহিছে। ইয়েছ অৰ নো? হাতত ঠাইডালৰ বাহিৰে একো নাছিলে। সেইকাৰণে ছোৱালী কোনেও নিদিয়ে। আৰু টিউচন কৰোঁতে মই ডাঙৰ মানুহক টিউচন কৰোঁ, ভাবিছোঁ কোনোবাই জোৱাই পাতিব নেকি। ইয়েছ অৰ নো? ভাবিছিলোঁ জোৱাই পাতিলেও পাতক, যেনে তেনে উদ্ধাৰ হ'ব লাগে। পঢ়াত চোকা আছিলোঁ, সেইকাৰণে ঘৰে ঘৰে ডাঙৰ মানুহক টিউচন, ৰাতি 12টা বজালৈকে টিউচন কৰাই। মাংস গোন্ধাই থাকিব, ভাত বনাইছোঁ। ৰাতি 12টালৈকে ল'ৰা পঢ়ুৱাই থাকিব লাগিব। ৰাতি 11:30 ভাতকেইটা খাবলৈ দিয়ে। ইয়েছ অৰ নো? আৰু তেনেকে কৰোঁতে মাহৰ শেষত বিলটো পইচাটো নিদিয়ে। ইয়েছ অৰ নো? তো তেনেকে কৰি এটা পৰ্যায় পালোঁ। পোৱাৰ পিছত জীৱনৰ 37টা বছৰ পাৰ হোৱাৰ পিছত, দুজনী ছোৱালী জন্ম হোৱাৰ পিছত এনেকুৱা এখন পথাৰ লগ পালোঁ, এনেকুৱা এখন হাৰুৱা পথাৰ লগ পালোঁ, যিখন পথাৰত মাত্ৰ 10টা বছৰ কাম কৰাৰ পিছত, ডেফিনেটলি 3টা বছৰ কাম কৰাৰ পিছতে পালোঁ। 3টা বছৰ কাম কৰাৰ পিছত 37টা বছৰে যিখিনি বস্তু বিচাৰি দৌৰি ফুৰিছিলোঁ, এখন গাড়ী বিচাৰি দৌৰিছিলোঁ, এখন বাইক বিচাৰি দৌৰিছিলোঁ, ঘৰখন চলিবৰ কাৰণে কেইটামান পইচা বিচাৰি ফুৰিছিলোঁ। ইয়েছ অৰ নো? আৰু 3টা বছৰ কাম কৰাৰ পিছত জীৱনত এনেকুৱা এটা পৰিৱৰ্তন আহিল, এনেকুৱা এটা ব্যৱসায় লগ পালোঁ। মোক যদি সোধে 3টা বছৰ কাম কৰি আপুনি কি পালে, জীৱনৰ 37টা বছৰ বিচাৰি যিখিনি কাম কৰিছিলোঁ তাতকে বহুত বেছি পাব পাৰিলোঁ। সেই ইণ্ডাষ্ট্ৰিটোৰ নামেই হ'ল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি। মই এটা মেছেজ দিব বিচাৰিছোঁ। আজি মিডল ক্লাছ ফেমিলি বুলি ক'লে, আজি আমাৰ এটা সৰু ঘৰৰ সপোন থাকে। যেন তেনে এটা আছাম টাইপৰ ঘৰ যদি বনাব পাৰোঁ, এখন যদি 4-চকীয়া গাড়ী ল'ব পাৰোঁ, আমাৰ সপোন ইমানেই আছে। 20-30,000 টকা যদি মাহে ইনকাম হৈ যায়, মোৰ ঘৰখন চলি যায়। ইয়েছ অৰ নো? আৰু সেইকাৰণে আমি ল'ৰা-ছোৱালীক কওঁ, MA পাছ, BA পাছ কৰ, টেটৰ মাষ্টৰ হোমা, তোৰ সপোন হৈ গ'ল। ইয়েছ অৰ নো? মোৰ মা দেউতাই শিকাইছিল, যেনে তেনে BA পাছ কৰ, টেটৰ মাষ্টৰ হবি, LP স্কুলৰ মাষ্টৰ হবি, আছাম টাইপৰ ঘৰ এটা বনাবি, এলটো গাড়ী এখন কিনিবি, ল'ৰা-ছোৱালী এহাল জন্ম দিবি, তোৰ সুখী জীৱন। ইয়েছ অৰ নো? মাহে 30,000 টকা ইনকাম কৰিবি আৰু তাতকে কেতো নিবিচাৰিবি, তোৰ ছাকচেছফুল লাইফ। ইয়েছ অৰ নো? আমি শিকাইছোঁ নাই ল'ৰা-ছোৱালীক? শিকাইছোঁ নাই? কিন্তু আমাকতো মা দেউতাই শিকোৱা নাছিল যে মাহে 30 লাখ টকা ইনকাম কৰিব লাগিব, 50 লাখ টকা ইনকাম কৰিব লাগিব, তই এজন কোটিপতি মানুহ হ'ব লাগিব, হাজাৰ মানুহক চাকৰি দিব পৰা মানুহ হ'ব লাগিব। আমাক শিকাইছে নি? আজি যেতিয়া আপুনি মেট্ৰিক পাছ ষ্টেণ্ড কৰে, মানুহে যেতিয়া ভালকৈ ল'ৰা-ছোৱালী পাছ কৰে, আপুনি কি হ'ব? ডাক্তৰ হ'ব। ল'ৰাটোক সোধা, তুমি কি হ'বা? মই ডাক্তৰ হ'ম। কোনোবাই কি কয়? কলেজ প্ৰফেচাৰ হ'ম। কোনোবাই কি বুলি কয়? মই চাইণ্টিষ্ট হ'ম। ইয়েছ অৰ নো? কিন্তু কোনেও আজিলৈকে কোৱা নাই মই আম্বানীৰ দৰে এজন ব্যক্তি হ'ম। ইয়েছ অৰ নো? কোনেও কোৱা নাই ৰতন টাটাৰ দৰে এজন মই ব্যক্তি হ'ম। ইয়েছ অৰ নো? এখন দেশ যদি ডেভেলপ হ'বলৈ হয়, আমি ৰতন টাটা, মুকেশ আম্বানীৰ গতে আমি জব ক্ৰিয়েটৰ হ'ব লাগিব, তেতিয়াহে এখন দেশ আমাৰ ডেভেলপ হ'ব। ইয়েছ অৰ নো? আজি আমাৰ ল'ৰা-ছোৱালীবিলাক পঢ়া শুনা কৰি আমি চাকৰি কৰিবলৈ শিকাইছোঁ। ইয়েছ অৰ নো? আমি হাজিৰা কৰিবলৈ শিকাইছোঁ। ইয়েছ অৰ নো? দাখন লৈ যোৱাকে হাজিৰা কৰা বুলি নকয়। ইয়েছ অৰ নো? আমি কাৰোবাৰ আণ্ডাৰত দৰমহা বিনিময়ত কাম কৰোঁ, সেইটো একচুৱেলি এমপ্লয়ী, আমি কাৰোবাৰ অধীনতে কাম কৰিব লাগে। ইয়েছ অৰ নো? আমি মুক্ত মনে ল'ৰা-ছোৱালীক আমি কেতিয়াও শিকোৱা নাই যে আমি হাজাৰ মানুহক চাকৰি দিব লাগে। আমি চাকৰি নকৰোঁ, চাকৰি ক্ৰিয়েটৰ আমি হ'ব লাগে। ইয়েছ অৰ নো?
আৰু মোৰ মা দেউতাই এইটোৱে শিকাইছিল যে যেনে তেনে এল পি স্কুলৰ মাষ্টৰ হয়, আছাম টাইপৰ ঘৰ এটা বনা, এল্ট' গাড়ী এখন কিন আৰু ল'ৰা ছোৱালী হাত জন্ম দে, বছ ইমানেই আৰু ইয়াত বেছি নিবিচাৰিবি। ইয়েছ অৰ নো? কিন্তু 37 বছৰ বয়সৰ পিছত এনেকুৱা এখন পথাৰ, এনেকুৱা এখন ফিল্ড পালো, 3 মাহ মাত্ৰ কাম কৰিছিলো। 3 মাহ কাম কৰাৰ পিছত সপ্তাহত 15,000, সপ্তাহত 20,000, সপ্তাহত 25,000 আৰু 7 মাহ কাম কৰাৰ পিছত সপ্তাহত 2,10,000 টকা যেতিয়া আহিছিল, তেতিয়া বুজি পাইছিলো বিজনেছৰ পাৱাৰ কি। ইয়েছ অৰ নো? বিজনেছৰ পাৱাৰ কি, ডাইৰেক্ট সেলিঙৰ পাৱাৰ কি। আৰু 7 মাহ কাম কৰাৰ পিছত যেতিয়া জীৱনত মোৰ এখন প্ৰথম সপোনৰ গাড়ী, এখন এল্ট' গাড়ী কিনিছিলো। ইয়েছ অৰ নো? মই ভবা নাছিলো এখন এল্ট' গাড়ী 7 মাহ কাম কৰি কিনিব পাৰিম। আৰু তাৰ 3 মাহৰ পিছতে ভাল লাগিল, সপ্তাহত 2,10,000 টকা যেতিয়া ইনকাম আহিবলৈ আৰম্ভ কৰিলে, তাৰ 3 মাহৰ পিছতে এখন বলেৰো, টপ ক্লাছ বলেৰো কিনিবলৈ সক্ষম হলো, প্ৰায় 9 মাহ কাম কৰাৰ পিছত। ইয়েছ অৰ নো? এই ইণ্ডাষ্ট্ৰী পাৱাৰ হয়, ইণ্ডাষ্ট্ৰী পাৱাৰ হয়, য'ত আকাশত তৰা দেখা এটা ঘৰত আছিলো। ইয়েছ অৰ নো? আৰু